হেল্ল' এভৰিৱান, নমস্কাৰ। অসমীয়া পাকঘৰৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ আদৰণি জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মাছৰ কণীৰ পকোৰা বা বৰৰ এটা ৰেচিপি। ইয়াৰ কাৰণে প্ৰথমতে মই 200 গ্ৰামতকৈ অকণমান বেছি ৰৌ মাছৰ কণী লৈ লৈছোঁ। আপোনালোকে যিকোনো মাছৰ কণী লৈ ল'ব পাৰে। আৰু মাছৰ কণীখিনি মই ভালকৈ ধুই লৈ লৈছোঁ। এটা ডাঙৰ চাইজৰ পিঁয়াজ সৰু সৰুকৈ কুটি দিছোঁ। এচামুচ নহৰু আদা দিছোঁ। 2টা কেঁচা জলকীয়া সৰু সৰুকৈ কাটি দি দিছোঁ। 4 চামুচেৰে 5 চামুচ বেচন দিছোঁ। কেইখিলামান কুমলীয়া নৰসিংহ পাত কাটি দি দিছোঁ আৰু 1.5 চামুচ কৰ্ণফ্ল'ৰ দিছোঁ। অকণমান হালধি, অকণমান গৰম মছলা আৰু অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ। ৰেড চিলি পাউডাৰটো নিদিলেও কোনো কথা নাই, মই অকণমান কালাৰটো ভাল আহিবৰ কাৰণে দিছোঁ। আৰু প্ৰয়োজন অনুসৰি নিমখ দি গোটেইখিনি ভালকৈ মিহলি কৰি লৈ লৈছোঁ। আৰু এয়া পকোৰা বা বৰ বনাবৰ কাৰণে মিশ্ৰণখিনি ৰেডি হৈ গ'ল। এতিয়া কেৰাহীখন গেছত গৰম হ'বলৈ দি অলপমান মিঠাতেল দিলোঁ। তেলখিনি গৰম হৈ গ'ল। এতিয়া গেছটো ল' টু মিডিয়াম ফ্লেমত ৰাখি এখন চামুচৰ সহায়েৰে অলপ অলপকৈ মিশ্ৰণখিনি তেলত দি দিছোঁ। এতিয়া পকোৰাকেইটা এটা এটাকৈ ওলোটাই দিছোঁ যাতে দুইটা চাইডে ভালকৈ সিজি যায়। আৰু ইয়াত দেখিছে পকোৰাকেইটা অলপ অলপ ৰঙচুৱা হৈ পৰিছে। একেবাৰে সহজ এটা ৰেচিপি, বেছি সময়ো নালাগে বনাবৰ কাৰণে। গোটেই পকোৰাখিনি ভাজিবৰ কাৰণে 5ৰ পৰা 7 মিনিটৰ ভিতৰতে হৈ যায়। প্ৰথম কেইটা পকোৰা আমাৰ বনাই হৈ গৈছে। বাকী থকা কেইটাও মই একেদৰে বনাই লৈ লৈছোঁ। মাছৰ কণীৰ পকোৰা খাই সঁচাকৈয়ে ভাল লাগে। আৰু এনেকৈ মই ওলোটাই দিছোঁ যাতে দুইটা চাইডে ভালকৈ সিজি যায়। ইয়াত দেখিছে ধুনীয়াকৈ ৰঙচুৱাকৈ ভজা হৈ গৈছে। মাছৰ বৰ বা পকোৰা গৰমে গৰমেহে খাই ভাল লাগে। আপোনালোকে গৰমে গৰমে পৰিৱেশন কৰিব। আৰু ৰেচিপিটো যদিহে চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলত নতুন তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। শেষলৈকে মই এই ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকলৈ বহুত বহুত ধন্যবাদ।